নমস্কাৰ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাইছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যত উৎকট গৰমৰ বাবে 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে উৎকট গৰমৰ ফলত গোৱালপাৰাত 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে গৰমৰ বাবে প্ৰাণ হেৰুৱাইছে খেকাপাৰাৰ নকুল দাস নামৰ লোকজনে ইফালে পদুপাৰাৰ আব্দুৰ ৰহমান টিপ্লাইৰ তৰুলতা নাটৰৰ মৃত্যু হৈছে পুৱাবাৰীত কাম কৰি থকা অৱস্থাতে মূৰ ঘূৰাই বাগৰি পৰিছে নকুল দাস দুপৰীয়া চাইকেলে বজাৰলৈ গৈ থকাৰ সময়তেই মৃত্যু হৈছে আব্দুৰ ৰহমান নামৰ লোকজনৰ অত্যন্ত গৰম আৰু তাপমাত্ৰা উষ্ণতা বৃদ্ধিৰ বাবে এইদৰে ৰাজ্যত কালিৰ দিনটোতো 22 গৰাকীকৈ লোকৰ মৃত্যু হৈছিল সমান্তৰালভাৱে আজি আন 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ৰাজ্যত পৰিছে অত্যাধিক গৰম আজি দিনটোত আপোনাৰ অঞ্চলত তাপমাত্ৰা কিমান ডিগ্ৰী কি আমাৰ কমেন্ট বক্সত আপুনি জনাব দেখিবলৈ পোৱা গৈছে ৰাজ্যত পৰিছে অত্যাধিক গৰম আৰু আনফালে ৰাজ্যত অত্যাধিক গৰমৰ বাবে জনতা হাহাকাৰ কৰিবলগীয়া হৈছে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে আৰু তাৰ পিছতেই কালিৰ পৰা আজিলৈকে মৃত্যু ধাৰাবাহিকভাৱে মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰ বিধায়ক অখিল গগৈ এবাৰ ৱাৰ্নিং দিছে ভূপেন বৰাই এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ দলৰ নেতা অখিল গগৈক এবাৰ ভূপেন বৰাই দিছে শেষ ৱাৰ্নিং উপকাৰীক অজগৰে খায় পুনৰ প্ৰমাণ হল ৰাজ্যৰ ৰাজনীতিত অজগৰৰ ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা অজগৰৰ ৰূপত এবাৰ ভূপেন বৰাক দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈক ৱাৰ্নিং দিছে এবাৰ ভূপেন বৰাই দিনে নিশাই মূৰৰ ঘাম মাটিত পেলাই কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰশংসাৰ খলনি এবাৰ তিৰস্কাৰৰ সন্মুখীন হ'বলগীয়া হৈছে অখিল গগৈ লোকসভা নিৰ্বাচনৰ ফলাফল ওলাবলৈ নোপোৱাৰ আগতেই এবাৰ কংগ্ৰেছ অখিল গগৈ সম্পৰ্কত ফাট মিলিছে দুষ্টি और दुश्मनी পিউৰ হ'ব লাগে এই মন্তব্য কৰিছে ভূপেন বৰাই অখিল গগৈ কাৰণে পত্ৰ লিখিব লগা হোৱাটো আমাৰ বাবে সৌভাগ্যৰ কথা নহয় অখিল গগৈক কংগ্ৰেছ প্ৰসংগত মাত নামাতিবলৈ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈ লৈ পত্ৰও প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছ নেতাই নিৰ্বাচনৰ সহায় নকৰিলে বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছিল অখিল গগৈয়ে পৰৱৰ্তী খবৰ ইব্ৰাহিম ৰাইচিক শেষ শ্ৰদ্ধা জনাবলৈ ৰাজপথলৈ ওলাই আহিছে 30 লক্ষাধিক লোক খৌখুদিনা এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি মৃত্যু হৈছে আৰু আজি ইব্ৰাহিম ৰাইচিক শেষ শ্ৰদ্ধা জনাবলৈ ৰাজপথত এইদৰে ওলাই আহিছে 30 লক্ষাধিক লোক এই ফটো কেইখন দেখিলে আপুনি অনুমান কৰিব পাৰিব এয়া এক জনসমুদ্ৰত পৰিণত হৈছে ৰাজপথ ইৰাণৰ ৰাজপথত লাখ লাখ জনতাৰ সমাগম দেখি এবাৰ হতচকিত হৈ পৰিছে বিশ্ববাসী কিয়নো এক ভয়ংকৰ বিমান দুৰ্ঘটনাত পতিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ মৃত্যু হৈছিল আৰু তাৰ পিছতেই দেশজুৰি চৰ্চা আৰম্ভ হৈছিল দেশজুৰি খুকৰচা পৰিছিল এগৰাকী ৰাষ্ট্ৰনেতা কিমান ভাল পায় এই ছবি কেইখন দেখিলে আপুনি অনুমান কৰিব পাৰিব এনেদৰে বিদায় জনাব পাৰে নেকি জনতাই এগৰাকী ৰাষ্ট্ৰনেতাক কিমান ভাল পায় এয়া এই ফটো কেইখন দেখিলে এই ছবি কেইখন দেখিলে আপুনি অনুমান কৰিব পাৰিব কান্দি কান্দি প্ৰিয় নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে একাংশ জনতাই মাছাদৰ ৰাজপথত এইদৰে জনতাই ভিৰ কৰা পৰিলক্ষিত হৈছে কলা পোছাক পিন্ধি সকলো ওলাই আহিছে ৰাজপথলৈ আৰু তাৰ পিছতে শেষ শ্ৰদ্ধাঞ্জলি জ্বলাইছে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিক জনসমুদ্ৰত পৰিণত হৈছে ৰাজপথত এনে জনসমুদ্ৰ দেখি ইয়া এটা কথা প্ৰমাণ হয় যে ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীক জনতাই কিমান ভাল পাইছিল আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানক উদ্দেশ্য কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এইখন হিন্দুসকলৰ ভাৰত মূল্য বনোৱাৰ দোকান আমি খুলিব নোৱাৰিম
মুল্লা বনোৱাৰ দোকান আমি খুলিব নিদিও বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই অসমত 8খন মাদ্ৰাসা বন্ধ কৰি দিলো কোনো মুছলমানৰ মাত মাতিবলৈ কাকক হোৱা নাই আৰু কাকক নহল এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কোনেও 3-4টা কৈ বিবাহ কৰিব নোৱাৰিব কৰিলেই জেললৈ যাব কোনো খাৰি যাব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া নতুন ভাৰত এয়া মোদীৰ ভাৰত এয়া হিন্দুৰ ভাৰত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নতুন ভাৰতে হিয়াই কৰিব জিতু কৰিব লাগে যে নতুন ভাৰতৰ সৈতে যুঁজ কৰিব কিহত জমৰাজৰ ঘৰ পাবগৈ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ মুছলমানৰ সংৰক্ষণ আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিম মোদীয়ে 400খন আসন পালে জ্ঞানবাপীত মছজিদৰ কলনী নিৰ্মাণ কৰিব মন্দিৰ মোদীয়ে 400খন আসন পালে সমগ্ৰ দেশতে ইউচিচি বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সম্পৰ্কত এইদৰে কেইবাটাও মহাবিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিগত 23 বছৰত 23 লাখ হেক্টৰ বন ধ্বংস হৈছে ভাৰতত দেশৰ ভিতৰত 28তকৈ বেছি বনাঞ্চল ধ্বংস হৈছে অসমত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ বা এনজিটিয়ে কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় ভাৰতৰ জৰীপ আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডক ভাৰতত হোৱা বন ধ্বংস সম্পৰ্কে প্ৰশ্ন কৰিছে উল্লেখযোগ্য যে শেহতীয়াকৈ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত গ্লোবেল ফৰেষ্ট ৱাচ তথ্যৰ আধাৰত এটা খবৰ প্ৰকাশ পাইছিল এই খবৰৰ ভিত্তিত স্বতঃস্ফূৰ্তভাৱে এই বিষয়ত সেউজ ন্যায়াধিকৰণে ব্যৱস্থা গ্ৰহণ কৰিছে গ্লোবেল ফৰেষ্ট ৱাচে কৃত্ৰিম উপগ্ৰহৰ তথ্য আৰু অন্যান্য উৎস ব্যৱহাৰ কৰি বনাঞ্চলৰ আৱৰণৰ পৰিৱৰ্তন নিৰীক্ষণ কৰে গ্লোবেল ফৰেষ্ট ৱাচে দিয়া তথ্য অনুসৰি 2000 চনৰ পৰা 2023 চনৰ ভিতৰত ভাৰতে 23.3 লাখ হেক্টৰ সেউজ ভূমি হেৰুৱাইছে যাৰ পৰিমাণ হৈছে ভাৰতৰ মুঠ সেউজ ভূমিৰ 6% একে সময়তে দেশৰ 4.14 লাখ হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল হেৰুৱাইছে উল্লেখযোগ্য যে 2001 চনৰ পৰা 2023 চনৰ ভিতৰতে ধ্বংস হোৱা বনাঞ্চলৰ 60% বনাঞ্চল ধ্বংস হৈছে 5খন ৰাজ্যত উল্লেখযোগ্য যে এই 5খনেই উত্তৰ পূব ভাৰতৰ ৰাজ্য দেশৰ ভিতৰত সৰ্বাধিক বনাঞ্চল ধ্বংস হৈছে অসমত